এখন গাড়ী আপোনালোকে ভালকৈ চাওক। এইখন যদি বৰকাৰ হাতত পৰিল হয় তেতিয়াহ'লে এই গাড়ীখন আপুনি যদি ল'ব বিচাৰে তেতিয়া 1.5 লাখমান পৰি গ'ল। ঠিক আছে, মই ডাইৰেক্ট মালিকৰ লগত কথা পাতি আধা ঘণ্টামান কথা পাতিছোঁ মালিকৰ লগত। তো বহুতখিনি কথা পতাৰ পিছত ডাইৰেক্ট গাড়ীখন লৈ আহিছোঁ কিমানত জানা, মই আপোনালোকক কৈ আছোঁ। ইয়াত যদি বেলেগ ছ'চিয়েল মিডিয়াত যোনে মানে ভিডিঅ' বনায় ইও যদি হ'ল হয় তাৰ ইয়াৰ পৰা 10,000 টকামান খাব পালোঁ। ঠিক আছে, এতিয়া আপোনালোকেতো গমেই পায় মনজিত ডিএক্স এনেকৈ এটা চেনেল হয় আমাৰ অসমত। ডাইৰেক্ট মালিকৰ পৰা লৈ ডাইৰেক্ট কাষ্টমাৰক দিয়ে। ইয়াত কোনো ধৰণৰ 2 নম্বৰী ইউটিউবাৰো নাই, ইয়াৰ লগতে দালালো নাই। মানে 2 নম্বৰ ইউটিউবাৰ বুলি কিয় কৈছোঁ আপোনালোকে গমেই পায়, আমাৰ অসমত 99% ইউটিউবাৰে বৰ্তমান 2 নম্বৰী ভিডিঅ' বনায়, মানে পইচা খায়। এই গাড়ীখনত আপোনাৰ 10,000 টকামান নেট কৰি কিনে দামটো বঢ়াই হেনা ক'ব আৰু নিজৰ নম্বৰ দি পাৰ্চনেল নম্বৰ দি হেনা মানে গাড়ীখন বিক্ৰী কৰি 10,000 টকা কমিশ্যন খাব। এনেকৈ চিষ্টেম চলি আছে আমাৰ অসমত, আপোনালোকেতো গমেই পায়। তো এইবিলাকক মানে এতিয়া যোনবিলাক মানে আমাৰ ইয়াত ব্ৰকাৰ আছে, যোনবিলাক মানে ডুপ্লিকেট ক'ব লাগিলে মানে ভিডিঅ' বনায়, এইবিলাকৰ কাৰণে মানে মই ভিডিঅ'বিলাক বনাওঁ। মানে জেনুইন কাষ্টমাৰ মানে যোনে এখন গাড়ী ল'ম বুলি ভাবি আছে দুখীয়া মানুহ, ই যেন ল'ব পাৰে কম দামৰ ভিতৰত, যেন ইয়াত কোনো থাৰ্ড পাৰ্টি যেন ইয়াত মানুহ নাহে, এনেকৈ এইটোৰ কাৰণে মানে মই ভিডিঅ'বিলাক বনাওঁ। আৰু মোৰ উদ্দেশ্য এটাই মানে কি চবৰে ঘৰত যেন গাড়ী হওক আৰু সবাই ল'ব পাওক। এইখন গাড়ী মাহজন 1.5 লাখ টকা গৈছিল। মই বহুতখিনি কথা পতাৰ পিছত আলোচনা কৰাৰ পিছত দাদাজনৰ লগত হিচাপ কৰাৰ পিছত 1,10,000 টকা দাদাজনে দি দিব। গাড়ীখন টিপটপ কণ্ডিশ্যন হৈ আছে। গাড়ীখন 1-2 হাজাৰ টকাৰ কাম আছে, মানে অলপ টুপটাপ আপুনি কামবিলাক কৰি ল'ব, 1-2 হাজাৰ টকা খৰচা হ'ব। গাড়ীখন 2000 আপোনাৰ এইখন আপোনাৰ 10ৰ মডেল হয়, এইখন 2010 মডেল। আৰু এতিয়া বৰ্তমান এইখন RC টো আপ টু ডেট আছে, বেছিদিন নাই, মানে 2-3 মাহ আছে। আৰু যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাক এইখন 1,10,000 টকা দিব লাগিব। একদম মানে ফিক্স প্ৰাইচ কৰি দিছোঁ, মানে একদম কমত কৰি দিছোঁ। আৰু অলপমান গেলে আপোনালোকে চাব, মানে যদি আপোনালোকে চাব যাব তেতিয়া আপুনি মেকাৰ লৈ যাব। যিহেতু আপুনি যেতিয়া চাব যাব তেতিয়া আপুনি যদি গাড়ীৰ বিষয়ে নলেজ নাই তেতিয়াহ'লেতো আপুনি মানে গাড়ীখন যেতিয়া ল'ব যাব মানে ঠগ খাব পাৰে। এইটোৰ কাৰণে আপুনি মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত দি আহিব। যিহেতু মই প্ৰেক্টিকেলি আপোনালোকক মই দেখাব নোৱাৰোঁ, মানে মই থাকোঁ গোৱালপাৰাত আৰু এইটো ভিডিঅ' দিছে মোক গুৱাহাটীৰ পৰা। গুৱাহাটীত যাইতো মানে দেখাই সম্ভৱ নহয়। সেইটো কাৰণে যেতিয়া আপোনালোকে চাব যাব তেতিয়াতো মই নাথাকিম। সেইটো কাৰণে আপোনালোকে মেকাৰ লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন লৈ ল'ব। কমপ্লিট যদি ডকুমেণ্টছ অ'কে আছে তেতিয়া ল'ব পাৰে। 1,10,000 টকা গৈ আছে, 6 মাইলেজ আছে, গুৱাহাটী 6 মাইলেজ আছে গাড়ীখন। মালিকৰ নম্বৰটো কমেণ্টত দিছোঁ, কমেণ্টৰ পৰা যদি ডিলেট হৈ যায় তেতিয়া ভাবি ল'ব গাড়ীখন বিক্ৰী হৈ গৈছে। মানে কমেণ্টৰ নম্বৰবিলাক দিওঁ মই, মালিকৰ নম্বৰ। বহুতে কয় নম্বৰবিলাক নিদিওঁ মই, তো কমেণ্টত দি দিওঁ, মানে নম্বৰবিলাক কমেণ্টত দিওঁ। আৰু বহুতে মানে মোৰ নম্বৰত ফোন মাৰে। মোৰ নম্বৰত আপোনালোকে ফোন মাৰিব 7002383317। ইয়াৰ মানে গাড়ী চাড়ী যদি আপুনি চেল কৰিব বিচাৰে তেতিয়া মই বিক্ৰী কৰি দিওঁ। তেতিয়া আপুনি মোক মানে এইটো নম্বৰত হোৱাটছআপত এনেকৈ ভিডিঅ' বা আপোনাক ফটো দিলে মই বিক্ৰী কৰি দিব আপোনাক চেষ্টা কৰিম। আৰু লগতে যদি আপোনাক এইখন গাড়ী ল'ম বুলি ভাবি আছে, কমেণ্টত মালিকৰ নম্বৰ আছে, তাতে আপুনি কল কৰি আনে আপুনি সুধিব পাৰে। আৰু কল টাইমটো মই আপোনাক কৈ আছোঁ 10টাৰ পৰা আপুনি ৰাতি 7টালৈকে কল কৰিব, ৰাতি 12টা-1টা বজাত কল নকৰিব। বহুত কাষ্টমাৰে মানে এনেকুৱা হয় ডাইৰেক্ট মালিকক 12টা-1টা বজাত কল কৰে, এনেকুৱা হ'লে মানে প্ৰব্লেম হয়। এইটো কাৰণে আপোনালোকে অলপ টাইমটো অলপ মেইনটেইন কৰি আপোনালোকে কল কৰিব। যদি আপোনালোকে এইখন লয় তেতিয়াহ'লে মই আপোনালোকক এটা বস্তু ক্লিয়াৰ কৰি আপোনালোকক ক'ব বিচাৰোঁ, মাৰুতি চুজুকিৰ গাড়ী হয় ভাই, কোনো ধৰণৰ প্ৰব্লেম নাই ক'ব লাগিলে। মানে কিয় মানে ক'ব পাৰোঁ, মাৰুতি চুজুকি ভাই আজিৰ কোম্পানী নহয়, মোৰ নজনমাৰী কোম্পানী। সেইটো কাৰণে যদি আপোনালোকে এইখন গাড়ী লয় বেষ্ট হ'ব। আপোনালোকে 1-2 হাজাৰ টকা যদি কাম কৰে টিপটপ কণ্ডিশ্যন হৈ যাব। আৰু RC টো আপুনি আপ টু ডেট কৰি ল'ব পাৰিব। ঠিক আছে, দ্বিতীয় লগত যদি আপোনাৰ ভাল চিনাকি আছে আপ টু ডেট কৰি ল'ব পাৰিব। আৰু মালিকৰ নম্বৰ কমেণ্টত আছে। যদি আপোনালোকে এইখন লয় তেতিয়াহ'লে গুৱাহাটীত আছে 6 মাইলত, যাই লৈ আহিব পাৰে।